বশিষ্ঠ আৰক্ষীৰ জালত 10জনীয়া ডকাইতৰ দল গ্ৰেপ্তাৰ বিপুল আলী, ৰমজান আলী, পিৰু আলী আৰু নাছিৰ আলী। আছাদুল আলী, আব্দুল ৰছিক, মহম্মদ আলীক কৰা হৈছে গ্ৰেপ্তাৰ। ধৃত শামছুল আলী, শহীদুল আলী, মকতুল হুছেইন ধৃত ডকাইতকেইটাৰ পৰা এয়াৰ গান, চোকা অস্ত্ৰও জব্দ কৰা হৈছে। দুখন চাৰিচকীয়া বাহন, দুখনকৈ বাইকো জব্দ কৰিছে আৰক্ষীয়ে সেই ডকাইতৰ দলটোৰ পৰা। বাহন দুখনৰ নম্বৰ হৈছে AS01LC6337, AS01FL 0739 নামৰ এই দুখনকৈ বাহন জব্দ কৰা হৈছে। বাইক দুখনৰ নম্বৰ হৈছে AS15AA7378, AS14T8879 নম্বৰৰ দুখনকৈ বাইকো জব্দ কৰা হয়। বশিষ্ঠ আৰক্ষীয়ে খানাপাৰা, চিজুবাৰীত এই অভিযান চলাইছিল। হোটেল ৰয়েল ইনত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হৈছে ডকাইতৰ দলটোক। সম্প্ৰতি আটাইকেইটা ডকাইতক জেৰা অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে। হয়, আমাৰ এটা ইনফৰমেশ্যন আছিল যোৱাকালি যে এনেকৈ ডকাইতৰ গেং এটা মানে গুৱাহাটী আৰু অসমৰ লগতে বহুত স্থানত কৰিছে, এটা ঘূৰি আছে তেওঁলোকে ডকাইতি কৰাৰ কাৰণে। আৰু তেওঁলোকক কালি আমি খানাপাৰাত প্ৰথমে ধৰোঁ, লগতে দুটা জেগাত খানাপাৰাৰ লগতে আৰু চিজুবাৰী লজ এটাত মানে ৰেড মাৰা হয়। টোটেল 10জন মানে হাৰ্ডক'ৰ ক্ৰিমিনেলছ হয় তেওঁলোকক ধৰা হয়। তেওঁলোকে বেছিভাগ মানে গুডাউন লুট হয়, ডকাইতি হওক বা আমাৰ টাৱাৰ টেলিকমৰ যিবিলাক মূল্যৱান সামগ্ৰী আছে সেইবিলাক, আৰু লগতে হাইজেকিং আদিত জড়িত আছে। আৰু তেওঁলোকৰ পৰা আমি তেওঁলোকৰ নামকেইটা হ'ল ক্ৰমে বৰপেটা ভেল্লাৰ বিপুল আলী এলাইজ বড়ো, ৰমজান আলী দুদুলা, পিৰু আলী এলাইজ গাজী আলী, নাছিৰ আলী, আছাদুৰ ৰহমান আৰু চাহিদুল আলী। আৰু ভেল্লাৰ আৰু তিনিজন আছে ভেল্লা বৰপেটাৰ, আব্দুল বস্তি এলাইজ ডাঙৰ, মুক্তা হুছেইন সৰু, মহম্মদ আলী চাহিল আৰু একজন আছে তামুলপুৰৰ। টোটেল হ'ল তোমাৰ 10জন মানুহ। আৰু তেওঁলোকৰ পৰা আমি বহুত ধৰণৰ মানে আপত্তিজনক বস্তুবোৰ, যেনেকৈ এটা ইয়াৰ গান পোৱা গৈছে, লগতে এটা RRU যিটো মানে টাৱাৰৰ মূল্যৱান সামগ্ৰী হয়, ষ্টলেন, সেইটো পোৱা গৈছে। 4খন গাড়ী জব্দ কৰা হৈছে আৰু বহুতো টুলছ, বহুতো মানে সামগ্ৰী যি ডকাইতি কাৰ্য আদি ব্যৱহৃত কৰে সেইবিলাক সামগ্ৰী বহু পৰিমাণৰ জব্দ কৰা হৈছে। আৰু এই প্ৰাথমিক তদন্তত গম পাম যে ইহঁতে বহুত কেছত জড়িত আছে এনেকুৱা।